মই বৰ্তমান উপস্থিত আছোঁ পুৰণিগুদাম জামে মছজিদত আৰু আঞ্জুমা ইছলামিয়াৰ লোকসকলে ফজৰৰ নামাজ আদায় কৰিছে। তেওঁলোকে এয়া ৰাতিপুৱা পুৱাৰ ভাগৰ দৃশ্য 4 বজাতে তেওঁলোক উঠি আহিছে। আহি যিহেতু আজি শপত গ্ৰহণ অনুষ্ঠান হ'ব, এই শপত গ্ৰহণ অনুষ্ঠানৰ কাৰণে তেওঁলোকে দোৱা প্ৰাৰ্থনা আগবঢ়োৱা পৰিলক্ষিত হৈছে। মই পোনপ্ৰথমে তেওঁলোকৰ যিগৰাকী সম্পাদক আছে মই তেওঁৰ কাষলৈ যাব বিচাৰিম, কিছু কথা জানিব বিচাৰিম। আজি দেখিবলৈ পোৱা গৈছে যে পুৱা 4 বজাত ফজৰৰ নামাজ আপোনালোকে আদায় কৰিছে। কিহৰ কাৰণে আচলতে কেনেকৈ প্ৰাৰ্থনা জনাইছে? আজি ফজৰৰ পিছত আমি আমাৰ অসমৰ চৰকাৰখনৰ কাৰণে তেওঁলোকৰ প্ৰভুৱে সুমতি দিয়ক। বিগত কালচোৱাত সফলতাৰে অসমৰ ৰাইজৰ যি কাম কৰিলে আমি তাত খুচি হৈছোঁ, ধন্যবাদ জনাইছোঁ। আৰু বৰ্তমান 5 বছৰৰ কাৰণে আমাৰ এইখন চৰকাৰক আমি নিৰ্বাচিত কৰিছোঁ। ভৱিষ্যতে যাতে আগন্তুক দিনত ৰাইজৰ ভাল কাম কৰিব পাৰে, প্ৰভুৱে তেখেতক সুমতি দিয়ক। আমাৰ মুখ্যমন্ত্ৰীজন বিচক্ষণ মুখ্যমন্ত্ৰী। এটা কথা নক'লে নহ'ব, এটা সময়ত আমি চাকৰি বিচাৰি মানুহে ডেকা ডেকা ল'ৰা ছোৱালীবিলাকে হাবাথুৰি খাই ফুৰিছিলে, কিন্তু তেখেতে এনেকুৱা এটা ব্যৱস্থা কৰিলে যে ইণ্টাৰভিউৰ জৰিয়তে আজি সকলো সম্প্ৰদায়ৰ মাজত, সকলো জাতি জনজাতিৰ মাজত সকলোৱে চাকৰি পাবলৈ সক্ষম হৈছে। এইটো আমাৰ কাৰণে এটা বহুত ডাঙৰ কথা, আমাৰ কাৰণে গৌৰৱৰ কথা। আশা ৰাখিছোঁ এই মুখ্যমন্ত্ৰীজনৰ নেতৃত্বত যি চৰকাৰ গঠন হৈছে, তেওঁলোকে যি শপত লৈছে যাতে আমাৰ অসমৰ ভৱিষ্যত উন্নতি হয়, যিমানবিলাক আঁচনি দিছে আঁচনিবিলাক যাতে মানুহে পায় আৰু আগবাঢ়ি যায়, আমাৰ অসমখনক যাতে আগবঢ়াই লৈ যাব পাৰে, তাৰ বাবে আমি প্ৰভুৰ ওচৰত আমি সুমতি বিচাৰি প্ৰাৰ্থনা জনাইছোঁ। নিশ্চিতভাৱে আৰু আছে জ্যেষ্ঠ ব্যক্তি আছে, আমি তেওঁলোকৰ কাষলৈ যাবলৈ বিচাৰিম। যিহেতু আজি শপত গ্ৰহণ অনুষ্ঠান আছে, আপোনালোকে ফজৰৰ নামাজ আদায় কৰি তেওঁ দোৱা প্ৰাৰ্থনা কৰা পৰিলক্ষিত হৈছে। এগৰাকী পৰিণামৰ জ্যেষ্ঠ ব্যক্তি আপুনি কি ক'ব, কেনেধৰণে আশা কৰে অনাগত দিনত চৰকাৰখনে কেনেকুৱা কাম কৰিব লাগিব? মই কি ক'ম, ক'লেই কথাখিনি। তথাপি বাৰু যিখন চৰকাৰ গঠন হৈছে যাতে ভাল ধৰণে চলাই নিয়ে, সকলোকে সমানভাৱে চলাই নিয়ে, বুজিছে নাই? গতিকে আমি সেইটোকে ভাবোঁ। সকলো ফালৰ পৰা যিমানবিলাক কাম আছে সকলো কাম যাতে সুচাৰুৰূপে কৰি যায়, এয়া আমাৰ ওপৰত নিৰ্ভৰ। হয়, আৰু আছে লোক, মই তেওঁলোকৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। কি ক'ব দাদা, আজি আচলতে আপোনালোক উপস্থিত হৈছে, দোৱা প্ৰাৰ্থনা কৰিছে, কি ক'ব? মুখ্যমন্ত্ৰী হিচাপে কিয় বিচাৰে? মুখ্যমন্ত্ৰী হিচাপে আমি এইটো কাৰণেই বিচাৰোঁ, এইজন মুখ্যমন্ত্ৰীৰ ব্যৱস্থাপনাত আমাৰ ৰাইজে বহুখিনি হিতাধিকাৰী আঁচনি বহুতখিনি পাইছে। এটা কথা নকলেও নহ'ব, এতিয়া এই যিটো ঘৰত আমি বহি আছোঁ বৰ্তমান, এই ঘৰটোত মুখ্যমন্ত্ৰীৰ অনুদান হিচাপে আমি এই ঘৰটোত 10 লাখ টকাৰ অনুদান আমি এই ঘৰটোত পাইছিলোঁ। আৰু সেই ঘৰটোৰ লগত 10 লাখ টকাৰ বিনিময়ত আৰু আমিও কিছু সাহাৰ্য ইয়াত গোটাই আমি এই ঘৰটো নিৰ্মাণ কৰিছোঁ। গতিকে আমি আজি য'ত বহি আছোঁ এইটো মুখ্যমন্ত্ৰীৰ অনুদানৰ অংশ হিচাপে আমি ইয়াত আছোঁ। লগত আমাৰ বিধায়ক জিতু গোস্বামী ডাঙৰীয়াৰ নেতৃত্বতো আমাৰ ব্ৰহ্মপুৰ সমষ্টিত বহুত উন্নয়নৰ কাম হৈছে, যিটো আমি না কৰিব নোৱাৰোঁ। আমাৰ অঞ্চলতো বহুত কাম হৈছে, সেইখিনিও আমি না কৰিব নোৱাৰোঁ। গতিকে এই গোটেইখিনি কামৰ বিনিময়ত আমি আকৌ তেওঁলোককে, সেইখন চৰকাৰকে আমি বিচাৰিছোঁ যাতে আমাৰ ভৱিষ্যত উজ্জ্বল হয়, ল'ৰা ছোৱালীৰ ভৱিষ্যত উজ্জ্বল হয়, তাৰ কাৰণে আমি দোৱা আজি প্ৰাৰ্থনা কৰিছোঁ। হয়, নিশ্চিতভাৱে আচলতে একেমুখে ক'ব লাগিব যে তেওঁলোকে স্বীকাৰ কৰিছে, কাৰণ যিখন চৰকাৰ বিগত সময়ত আছিল, এবাৰ তৃতীয়বাৰৰ বাবে বিজেপিৰ চৰকাৰখন ইয়াত আহিছে আৰু মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে ইয়াতে তেওঁ আজি প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ উপস্থিতিত তেওঁ শপত গ্ৰহণ বা শপত বাক্য পাঠ কৰিব। আৰু এজন আছে লোক, মই তেওঁৰ পৰা একেষাৰ জানিব বিচাৰিম। দাদা, কি ক'ব, কেনেকুৱা লাগিছে আজি যিহেতু শপত গ্ৰহণ অনুষ্ঠান আছে? প্ৰথমে মই নতুন চৰকাৰলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এইখন চৰকাৰে আমাৰ ৰাজ্যখনৰ কাৰণে যিখিনি কাম কৰিছে, আগতে এনেকুৱা কাম হোৱা নাছিলে। সেইকাৰণে ৰাইজে আকৌ বিচাৰিছে যে তেওঁলোক আকৌ চৰকাৰত আহক, অসমৰ উন্নতি হওক। সেই হিচাপে ৰাইজে বিচাৰিছে আৰু তেওঁলোকৰ আজি শপত গ্ৰহণ অনুষ্ঠান আছে, তেওঁলোকলৈ শুভেচ্ছা জনাইছোঁ। যাতে অনাগত দিনত আকৌ এইদৰে আৰু ইয়াতকৈ বেছি উন্নত কাম হওক অসমৰ, তাকে ভাৰতৰ ভিতৰত যাতে অসমখন প্ৰথম স্থান হয়, তাৰে আশা কৰিছোঁ।